আজি তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ইতিমধ্যে যি চাৰিটাকৈ সমষ্টি আছে ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী, এই আটাইকেইটা সমষ্টিত ইতিমধ্যে ভোটগ্ৰহণ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত মোৰ সৈতে আছে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু তেখেতে ভোটদান কৰিবলৈ যাবলৈ ওলাইছে। ভোটদান কৰিবলৈ যাবলৈ ওলাইছে কেনেধৰণৰ আজি এই দিনটোত ক'ব? আমিতো পূৰ্বৰ পৰা কৈ আহিছোঁ যে আমাৰ বৰপেটা যিটো লোকসভাত নিশ্চিত ৰূপত আমাৰ জয়লাভ হ'ব। প্ৰথম অৱস্থাত আমাৰ এই 2 ঘণ্টা ভোটদানটো অকণমান কম হ'ব, কাৰণ বৰষুণ পৰিছে যিহেতু। খন্তেক পিছতে যিহেতু বৰষুণ কমাৰ লগে লগে সকলোৱে উৎসাহ মনেৰে ভোটদান কৰিব। আৰু ময়ো সেইটো আহ্বান জনাইছোঁ, গণতন্ত্ৰৰ উৎসৱত সকলোৱে যাতে ভাগ লয়, যাতে তাকে আজি আহ্বান জনাইছোঁ। আপুনি ক'ত ভোট দিব আৰু যাবলৈ ওলাইছে ভোটদান? মই যিটো মোৰ সৰ্বক সমষ্টিৰ 160 নং বুথ, 160 নং যিটো গোপীনাথ বৰদলৈ হাইস্কুল, তাতে মই আৰু মোৰ পৰিয়ালে আমি ভোট প্ৰদান কৰি পেলাই আহি পেলাই ইয়াতে বজালী সমষ্টিত অংশ কৰিম। প্ৰতিকূল বতৰ তথাপিও মানুহ ওলাই আহিছে, কি ৰাইজক আহ্বান জনাব, যিহেতু বহু মানুহ আমাৰ পিছ পৰি থাকে ভোটদান কৰিবলৈ? মই সেইটোৱে আহ্বান জনাইছোঁ যে এইটো গণতন্ত্ৰৰ উৎসৱ, সকলোৱে এই গণতন্ত্ৰৰ উৎসৱত যাতে অংশগ্ৰহণ কৰে যাতে। আৰু সেইকাৰণে গুৱাহাটীৰ পৰা মোৰ পৰিয়ালৰ ইতিমধ্যে আহিছে, আমি একেলগে এতিয়া ভোট প্ৰদান কৰিবলৈ ৰাওনা হৈছোঁ। বাইদেউ ভোটদান কৰিবলৈ যাবলৈ ওলাইছে, তাৰ প্ৰাক্ষণত কি ক'ব? মহিলাসকল ঘৰতে ব্যস্ত হৈ থাকে গৃহিণী হিচাপে, সকলোকে কি আহ্বান জনাব? নাই, আজিকালিৰ মহিলাক ভোট নিদিয়াকৈ নাথাকে। মই যিমানখিনি পাইছোঁ, বিশেষকৈ গাঁও অঞ্চলত আকৌ ভোট দিয়াৰ হেৰিটো বেছিহে চহৰতকৈ। বতৰটো ভাল হওক, ভগৱানৰ ওচৰত সেই প্ৰাৰ্থনা কৰিছোঁ। কি আহ্বান জনাব আপুনি? সকলোৱে ভোট দিয়ক, নিজৰ অধিকাৰ সাব্যস্ত কৰক, তেতিয়াহে আমি এখন সুস্থিৰ গণতন্ত্ৰ পাবলৈ সক্ষম হ'ম। নিশ্চয়কৈ এইদৰে আচলতে তেখেতে ভোটদান কৰিবলৈ যাবলৈ ওলাইছে আৰু যি সৰ্বক সমষ্টি আছে তাতে তেখেতে ভোটদান কৰিবলৈ সপৰিয়ালে ইতিমধ্যে যাব নিৰ্দেশ দিছে আৰু সকলোকে আচলতে ভোটদান কৰিবলৈ আহিবলৈ আহ্বান জনাইছে।